ব্রেকিং মুহূর্তত ৰাজ্যত হুৰা বাঢ়িছে মূল্য প্ৰতিটো নিত্য প্ৰয়োজনীয় সামগ্ৰীতে মূল্য বৃদ্ধি হৈছে আৰু ইয়াৰ ফলতে জনতা এতিয়া মূৰে কপালে হাত ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু জনতাই এতিয়া মাহটোত চলিবলগীয়া 10 বাৰ ভাবিবলগীয়া হৈছে মধ্যবিত্ত জনতা জলাশয় মুহূৰ্তত প্লাষ্টিৰ ফাৰ্ষ্ট অন টাইম ব্ৰেকিং মুহূৰ্তত আকাশভংগী হৈ পৰিছে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম চাউল চেনি মিঠাতেলৰ দাম বাঢ়িছে এতিয়া হাহাকাৰ সৰ্বসাধাৰণ জনতাৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে অস্বাভাৱিক মূল্য বৃদ্ধিত দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা পুনৰ মূল্য বৃদ্ধি ৰাজ্যত অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে ৰাজ্যত চাউল চেনি মিঠাতেল আৰু কণীৰ দাম বাঢ়িছে আকাশলংঘী হৈ পৰিছে মূল্য বৃদ্ধিৰ ফলতে এতিয়া হাহাকাৰ লাগিছে মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ জনতাই বজাৰৰ চৰম মূল্য বৃদ্ধিত মধ্যবিত্ত দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা চাউল চেনি দাইল মিঠাতেল কণীৰ দাম আকাশলংঘী হৈ পৰিছে প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে যি নিত্য প্ৰয়োজনীয় যে সামগ্ৰী এই সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে প্ৰতি কেজি বিপিটি চাউলৰ দাম বাঢ়িছে 8 টকাকৈ পুনৰ মাধৱৰ ৰাজ্যবাসীৰ মূৰত 1220 টকীয়া 26 কেজি বস্তাৰ দাম হৈছে 1410 টকা প্ৰতি কেজি চেনিত বাঢ়িছে 6 টকাকৈ প্ৰতিটো সামগ্ৰীতে নিত্য প্ৰয়োজনীয় সামগ্ৰীতে বস্তুৰ দাম বাঢ়িছে তাৰ পিছত জনতাৰ এতিয়া মূৰে কপালে হাত থ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ বৃদ্ধি পাইছে বজাৰত জুই চাই দাম ৰাজ্যবাসীৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে প্ৰতি কেজি পিঁয়াজৰ দাম 45 টকাৰ পৰা 50 টকা 45ৰ পৰা 50 টকা হৈ পৰিছে প্ৰতি কেজি পিঁয়াজৰ দাম 220 টকাৰ কণীৰ প্লেটৰ দাম হৈ পৰিছে এতিয়া 270 টকা বৃদ্ধি পাইছে অত্যাধিকভাৱে 50 টকা বৃদ্ধি পাইছে অত্যাধিকভাৱে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু জৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক মধ্যবিত্ত দৰিদ্ৰ শ্ৰেণীৰ মানুহে মূৰে কপালে হাত দিছে ৰাজ্যত হুৰা পুনৰ বৃদ্ধি পাইছে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম চাউল চেনি মিঠাতেল আৰু কণীৰ দাম আকাশলংঘী হৈ পৰিছে দৰিদ্ৰ মধ্যবিত্ত জনতাই হাহাকাৰ কৰি তুলিছে ৰাজ্যত পুনৰ মূল্য বৃদ্ধি হৈছে আকাশলংঘী মূল্য বৃদ্ধি ৰাজ্যত আৰু বজাৰত মূল্য বৃদ্ধিত দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন যাত্ৰাত ব্যাপক প্ৰভাৱ পেলাইছে দৈনন্দিন ব্যৱহাৰ সামগ্ৰীসমূহৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত মধ্যবিত্তৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ পৰিয়াললৈকে সকলোৰে মাজত উদ্বেগৰ সৃষ্টি হৈ পৰিছে বজাৰত এই মূল্য বৃদ্ধিৰ ফলত পৰিয়ালে এতিয়া বহু পৰিয়ালে মাহেকীয়া খৰচৰ হিচাপ মিলাবলৈ সমস্যাত পৰিছে চাউল চেনি দাইল মিঠাতেল পিঁয়াজৰ লগতে কণীৰ দৰে অত্যাৱশ্যকীয় যি সামগ্ৰী আছে এই সামগ্ৰীৰ দাম বৃদ্ধি পাইছে গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা পৰিছে নিম্ন আয়ৰ পৰিয়ালসমূহৰ বাবে এই মূল্য বৃদ্ধি ডাঙৰ প্ৰত্যাহ্বান দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ বাবে মধ্যবিত্ত শ্ৰেণীৰ বাবে ডাঙৰ প্ৰত্যাহ্বান এই মূল্য বৃদ্ধি বজাৰত যি বিপিটি চাউল আছিলে চাউলৰ দাম বৃদ্ধি পাইছে প্ৰতি কেজি বিপিটি চাউলৰ দাম 8 টকাকৈ বৃদ্ধি পাইছে পূৰ্বতে 1220 টকাত যি চাউল পোৱা গৈছিলে প্ৰতিটো চাউলৰ এতিয়া দাম বাঢ়িছে প্ৰতিটো 1410 টকা চাউলৰ দৰে প্ৰধান যি খাদ্য সামগ্ৰী আছে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু সাধাৰণ পৰিয়ালৰ ৰান্ধনী ঘৰৰ বাজেটত এতিয়া প্ৰভাৱ পৰিব আৰু চেনিৰ দামো বৃদ্ধি পাইছে 6 টকাকৈ বৃদ্ধি পাইছে প্ৰতি কেজি চেনিৰ মূল্য চাহপাতৰ মূল্য বৃদ্ধি হৈছে প্ৰতিটো অতিৰিক্ত খৰচ কৰিবলগীয়া হৈছে গ্ৰাহকে দৰিদ্ৰ মধ্যবিত্ত জনতাৰ মূৰত মাধবাৰ পৰিছে ৰাজ্যৰ জনতাৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে মিঠাতেলৰ মূল্য বৃদ্ধি হৈছে সমান্তৰালভাৱে সাধাৰণ ৰাইজক এতিয়া চিন্তিত কৰি তুলিছে প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ বৃদ্ধি হৈছে আৰু প্ৰতিমাহে পৰিয়ালৰ খাদ্যৰ খৰচ বৃদ্ধি পাইছে ইফালে পিঁয়াজৰ দামো বৃদ্ধি পাইছে প্ৰতি কেজি পিঁয়াজৰ দাম 45ৰ পৰা 50 টকা হৈছেগৈ পিঁয়াজৰ মূল্য বৃদ্ধিয়ে নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ ৰান্ধনী ঘৰৰ ওপৰত অধিক চাপ সৃষ্টি কৰিছে কণীৰ দাম বৃদ্ধি পাইছে গ্ৰাহকক অধিক সমস্যাত পেলাইছে 220 টকাত পোৱা যি কণীৰ প্লেট আছিলে 200 টকাৰ কণী 220 টকা হ'ল আৰু 220 টকাৰ কণী এতিয়া 270 টকা হৈছেগৈ প্ৰটিনৰ সুলভ উৎস হিচাপে বহু পৰিয়ালে কণী ব্যৱহাৰ কৰে আৰু বহু লোকে কণীৰ ব্যৱহাৰ এতিয়া কমাবলৈ বাধ্য হৈছে বজাৰৰ ধাৰাবাহিক মূল্য বৃদ্ধি আৰু এই ধাৰাবাহিক মূল্য বৃদ্ধিৰ ফলতে সাধাৰণ গ্ৰাহকৰ মাজত খুব বৃদ্ধি পাইছে গ্ৰাহকৰ এটা অভিযোগ উত্থাপন কৰিছে আয়ৰ পৰিমাণ কম যেটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাস কৰা লোকসকলৰ মধ্যবিত্ত শ্ৰেণী দৰিদ্ৰ লোকে এতিয়া হাহাকাৰ তেওঁলোকৰ হাহাকাৰ লাগিছে মাহেকীয়া বাজেট তেওঁলোকে
বাজেটত এতিয়া খেলিমেলি হৈ পৰিছে, কঠিন হৈ পৰিছে, কেনেদৰে তেওঁলোকে মাহটো চলিব, বিভিন্ন কাৰণত বৃদ্ধি পাইছে। এতিয়া মূল্য বৃদ্ধি হৈছে অত্যাধিকভাৱে, নিত্য প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰীতে মূল্য বৃদ্ধিৰ ফলতে এতিয়া মধ্যবিত্ত শ্ৰেণী, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শ্ৰেণী, এতিয়া সকলোবিলাকৰ এতিয়া কিন্তু মাহেকীয়া বাজেটত এতিয়া খেলিমেলিৰ সৃষ্টি হৈ পৰিছে। তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে, কিন্তু প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। পুনৰ হুৰা বৃদ্ধি পাইছে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম, বৃদ্ধি পাইছে চাউলৰ দাম, বৃদ্ধি পাইছে চাউল, চেনি, মিঠাতেল, দাইল, কণী, প্ৰত্যেকটো বস্তু নিত্য প্ৰয়োজনীয় যে বস্তু, যিকেইটা বস্তু নহ'লেই নহয়। আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মধ্যবিত্ত শ্ৰেণীৰ ৰাইজৰ মাজত বিশেষকৈ মাধবাৰ পৰিছে, ৰাজ্যবাসীৰ মাজত ৰাজ্যবাসীৰ মাথাত পুনৰ মাধবাৰ চাউল, চেনি, মিঠাতেল আৰু কণীৰ দাম আকাশলংঘী হৈ পৰিছে। চাউল, চেনি, দাইল, মিঠাতেল, পিঁয়াজৰ লগতে কণীৰ দৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে গ্ৰাহকৰ ওপৰত। এতিয়া হাহাকাৰ লাগিছে গ্ৰাহকৰ, মূৰে কপালে হাত দিছে গ্ৰাহকে। আৰু বিপিটি চাউলৰ দাম বৃদ্ধি পাইছে উল্লেখযোগ্যভাৱে 8 টকাকৈ বৃদ্ধি পাইছে প্ৰতি কেজি। বিপিটি চাউলৰ দাম বৃদ্ধি পাইছে 8 টকাকৈ। চেনিৰ দাম বৃদ্ধি পাইছে প্ৰতি কেজি চেনিত 6 টকাকৈ বৃদ্ধি পাইছে। আৰু চাহ, জলপান আৰু অন্যান্য যি খাদ্য প্ৰস্তুত আছে, এই খাদ্য প্ৰস্তুত কৰোঁতে অতিৰিক্ত খৰচ কৰিবলগীয়া হৈছে গ্ৰাহকে। 6 টকাকৈ যিহেতু চেনিৰ মূল্য বৃদ্ধি হৈছে। আৰু মিঠাতেলৰ মূল্য বৃদ্ধিও সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে। প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ বৃদ্ধি হৈছে। প্ৰতিমাহে পৰিয়ালৰ খৰচ বৃদ্ধি পাই গৈ আছে, দাম কমা নাই, দাম বাঢ়ি গৈ আছে, দিনক দিন দাম বৃদ্ধি পাই গৈ আছে। আৰু সৰ্বসাধাৰণ মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ জুৰুলা হৈ পৰিছে। মূল্যবৃদ্ধি জুৰুলা কৰিছে ৰাজ্যবাসীক। এই মুহূৰ্তত ৰাজ্যৰ বজাৰত এতিয়া দৈ অত্যাধিক মূল্য বৃদ্ধি হৈছে। মূল্যৰ নিত্য প্ৰয়োজনীয় যি সামগ্ৰী আছে, দৰিদ্ৰ জনতাই, মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালে যাৰ ওপৰত ভৰসা কৰি জীৱন নিৰ্বাহ কৰি থাকে, আৰু সেই নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে এই মুহূৰ্তত। আৰু ৰাজ্যবাসীৰ হাহাকাৰ, বজাৰত চৰম মূল্য বৃদ্ধি হৈ পৰিছে। তাৰ পিছতে হাহাকাৰ লাগিছে এতিয়া দৰিদ্ৰ মধ্যবিত্ত শ্ৰেণীৰ মাজত, কিয়নো যিকেইটা বস্তু নহ'লে নচলে, দৰিদ্ৰ মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালে যিকেইটা সঘনাই ব্যৱহাৰ কৰে, নিত্য প্ৰয়োজনীয় এইকেইবিধ বস্তুৰ কাৰণে তেওঁলোকে চিন্তা কৰিবলগীয়া হয়। চাউলৰ দাম বৃদ্ধি পাইছে, কণীৰ দাম বৃদ্ধি পাইছে, দাইলৰ দাম বৃদ্ধি পাইছে, তেলৰ দাম বৃদ্ধি পাইছে। আৰু এই মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে এতিয়া ৰাজ্যবাসীক, জুৰুলা কৰিছে দৰিদ্ৰ জনতাক, জুৰুলা কৰি পেলাইছে মধ্যবিত্ত শ্ৰেণীক। তেওঁলোকৰ বাজেট মিলাবলৈ টান হৈ পৰিছে। প্ৰতি লিটাৰ মিঠাতেলৰ দাম বৃদ্ধি পাইছে 5 টকা, চেনিৰ দাম বৃদ্ধি পাইছে, পিঁয়াজৰ দাম বৃদ্ধি পাইছে, চাউলৰ দাম বৃদ্ধি পাইছে, দাইলৰ দাম বৃদ্ধি পাইছে। প্ৰতিটো সামগ্ৰী, যি নিত্য প্ৰয়োজনীয় সামগ্ৰী নহ'লেই নচলে ঘৰখন, এই সামগ্ৰীৰ দাম বৃদ্ধি এতিয়া হাহাকাৰ লাগিছে দৰিদ্ৰ জনতাৰ মাজত, হাহাকাৰ ৰাজ্যবাসীৰ মাজত। ৰাজ্যৰ বজাৰত এতিয়া জুই চাই দাম, মূল্য বৃদ্ধি ৰাজ্যত জনাইছো। আৰু মূল্য বৃদ্ধিৰ জুইত জ্বলিছে ৰাজ্যৰ বজাৰ।